নমস্কাৰ এনিভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ প্ৰাইম 8ৰ সৈতে ষ্টুডিঅত মই মনিষা আহিছো প্ৰথমটো খবৰলৈ বিজেপি নেতানে দালাল 8 শতাধিক মহিলা আৰু যুৱকক প্ৰবঞ্চনা কৰাৰ অভিযোগ বিজেপি নেতাৰ বিৰুদ্ধে সামগুৰি বাজিয়াগাঁও মণ্ডল বিজেপিৰ প্ৰাক্তন সভাপতি প্ৰাণজিৎ বৰাৰ সিংগিৰাস্থিত বাসগৃহ ঘেৰাও কৰি উত্তাল কৰি তুলিলে পৰিৱেশ ঠগ প্ৰবঞ্চনাৰে অগাধ সম্পত্তি গঢ়াৰ অভিযোগ উত্থাপন সবিশেষ আমাৰ এই প্ৰতিবেদনত মহানগৰী পানীখাইটিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা পাখান পুত্ৰৰ হাতত প্ৰাণ গ'ল পেট্ৰীৰ পানীখাইটি থানাৰ অন্তৰ্গত চপাইডাঙত সংঘটিত হৈছে এই হত্যাকাণ্ডৰ ঘটনা মহানগৰীৰ পানীখাইটিত নৃশংস হত্যাকাণ্ড পাখান পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ মহানগৰী পানীখাইটিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা পাখান পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ পানীখাইটি থানাৰ অন্তৰ্গত চপাইডাঙত সংঘটিত হৈছে এই হত্যাকাণ্ড পুত্ৰ প্ৰন্তস দাসৰ চাবুলৰ কোবত প্ৰাণ গ'ল পিতৃ দয়া ভট্টাৰ অত্যাধিক সুৰাপান কৰাৰ ফলত সংঘটিত হৈছে এই ঘটনা জানিব পৰা মতে দেওবাৰে নিশা পিতৃ দয়া ভট্টাই অত্যাধিক সুৰাপান কৰি পত্নীক আৰু পুত্ৰক সুৰাৰ ৰাগিত মাৰপিট কৰে ইয়াতে ক্ষুণ্ণ হৈ সুৰাৰ ৰাগিত মাতাল হৈ থকা পিতৃ পুত্ৰৰ মাজত হতাহতি হয় এটা সময়ত পুত্ৰই এডাল চাবুলেৰে পিতৃক প্ৰহাৰ কৰে যাৰ ফলত পিতৃ দয়া ভট্টাক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যুক আকোৱালি ল'ব লগা হয় ইতিমধ্যে ঘটনাস্থলীত পানীখাইটি আৰক্ষী উপস্থিত হৈ পুত্ৰ প্ৰন্তস দাসক গ্ৰেপ্তাৰ কৰিছে গুৱাহাটীৰ পৰা হেনাদাৰ ৰিপৰ্ট এনিভাৰত 24 পৰিবহণ বিভাগৰ অভিযান চাৰখাৰৰ আজি চতুৰ্থ দিন যান-বাহনৰ কৰ আদায় নিদিয়া চালক আৰু গৰাকী সাৱধান 106খন বাহন জব্দৰ তালিকা প্ৰকাশ পৰিবহণ বিভাগৰ যান-বাহনৰ সকলো কাম-কাজ আপডেট কৰাৰ আহ্বান জনাই 4টাকৈ নম্বৰ মুকলি কৰিছে পৰিবহণ বিভাগে এখিতে সময় হৈছে খন্তেক বাণিজ্যিক বিৰতি অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বিৰতি পিছত উলটি আহিছে বাতৰি পৰৱৰ্তী অংশলৈ অবৈধ ডাম্পাৰৰ বিৰুদ্ধে গোৱালপাৰা জিলাৰ লক্ষীপুৰত অব্যাহত আছে মাৰাথন অভিযান যোৱা নিশা লক্ষীপুৰ আঞ্চলিক বন বিষয়াৰ নেতৃত্বত বন কৰ্মী দলে চলাইছিল অভিযানত জব্দ হৈছে 4খনকৈ ডাম্পাৰ অবৈধ ডাম্পাৰৰ বিৰুদ্ধে গোৱালপাৰা জিলাৰ লক্ষীপুৰত অব্যাহত আছে মাৰাথন অভিযান যোৱা নিশা লক্ষীপুৰ আঞ্চলিক বন বিষয়াৰ নেতৃত্বত বন কৰ্মীৰ দলে চলাইছিল অভিযান আৰু অভিযানত জব্দ হৈছে 4খনকৈ ডাম্পাৰ লক্ষীপুৰ আঞ্চলিক বনাঞ্চলৰ অধীনস্থ গৌৰনগৰৰ পৰা বন বিভাগে জব্দ কৰিছে ডাম্পাৰ কেইখন জব্দকৃত ডাম্পাৰ কেইখনৰ নম্বৰ ক্ৰমে AS09AC 3915 ML10C 5999 ML19D 5999 আৰু AS09AC 3905 নিশাৰ ভাগত একাংশ দুৰ্বৃত্তই অবৈধভাৱে শিল কঢ়িয়াই আছিল ডাম্পাৰ কেইখনেৰে পিছত লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ অভিযানত জব্দ হয় ডাম্পাৰ কেইখন অভিযান অব্যাহত আছে যোৱা ৰাতি নিশা 4খন ডাম্পাৰ কাৰ্যত কৰা হৈছে তেওঁলোকে ইলিগেলিভাৱে পাথৰ লৈ গৈছিলে গতিকে সেই ডাম্পাৰ 4খন ধৰি আনি লক্ষীপুৰ ৰেঞ্জ কাৰ্যালয়ত জব্দ কৰা হৈছে কোন এলাকাৰ পৰা জব্দ কৰিছে? এইটো আমাৰ গৌৰনগৰ বিট তাৰ আণ্ডাৰ
আন্ধাৰত কিবা ৰাস্তা কামত পেলাবলৈ গৈছিলে মানে কোনো বিভাগীয় কাগজ পত্ৰ নথকাৰ কাৰণে ধৰি লৈ অহা হ'ল 4খন শিল ভৰ্তি আছে শিল ভৰ্তি আছে কোনো নথিপত্ৰ নাই নথিপত্ৰ নাই লক্ষীপুৰৰ পৰা আক্ৰমণ হক ৰিপৰ্ট এনি ভাৰত 24 তিনিচুকীয়াত চাঞ্চল্যকৰ ঘটনা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীক প্ৰচণ্ড মাৰপিট আৰু পাঁচজনকৈ ছাত্ৰক পঢ়াৰ 30জনীয়া উদন্ত যুৱকৰ দলৰ সাৰ্বজনীন বিদ্যালয়ত অনুষ্ঠিত হৈছিল মেট্ৰিক পৰীক্ষাৰ প্ৰথমতে তেওঁলোকে লাগি থকাৰ আমি ঘৰলৈ আহিব লৈছিলোঁ যেতিয়া কাজিয়া হৈ গ'ল কাজিয়া হোৱাৰ পাছত মানে গোটেইখিনি ল'ৰা ছোৱালীবোৰ কাজিয়া লাগি আমিতো মাইকী মানুহখিনি সেই জেগাত যাব নোৱাৰোঁ আমি লগে লগে পুলিচখিনিক খবৰ দিলোঁ তেওঁলোকে মানে গেটৰ বাহিৰৰ পৰা ওলাই নাহিলে তেওঁলোকে ক'লে আমাৰ দায়িত্ব নাই গেটখন মাৰি দিছে মই আপোনাৰ গেট খোলক কিয় নাযাব ইমান ডাঙৰ কাজিয়া হৈছে মাৰপিট চলিছে আপোনালোক কিয় ওলাই যোৱা নাই আমি কৈছোঁ আপোনালোক ওলাই অলপ ৰখি দিয়ক সেই জেগাত ষ্টুডেণ্টখিনিক অলপ হেল্প কৰকগৈ ইটো সেই যাৰ যিখিনি ষ্টুডেণ্ট হওক তেওঁলোক কিন্তু আমাৰ দায়িত্ব নাই আমাৰ ছুটি মানে ডিউটি খতম আমি আৰু ওলাই যাব নোৱাৰোঁ আমি স্কুলৰ এইখিনি কাজিয়াৰ মাজত যোৱা নাছিলোঁ যে সেই জেগাটোত আমি দেখিছোঁ আৰু মানে মাইকী মানুহ যাব পৰাই নাই ইমান কাজিয়া হৈছে আমি মাইকী মানুহখিনি জাষ্ট পুলিচখিনিকে চুচুৱাইছিলোঁ তেওঁলোক ওলাই নাহিলে আমাৰ আছিলে এতিয়া যথেষ্টখিনি আছিলে ন এনেও কিছুমান ঘৰলৈও গুচি গৈছিলে আকৌ ঘূৰি আহিবলগীয়া হ'ল হাৰ্বৰজনী ফ্ৰণ্টত হৈছিলে ঘটনাটো হাৰ্বৰজনী স্কুলৰ ফ্ৰণ্টত হৈছে মানে লাষ্টত এতিয়া আমি ওলাই অহাৰ পাছত প্ৰিন্সিপালে কৈছে বোলে মানে কি হ'ল বুলি তেওঁ সুধিছেহি মানে আমাৰ शुरुआत वो लोग किया पहले वो लोग से ही शुरुआत हुआ असलियत में कोई किसी को ब्लेम नहीं करना है बट स्टार्टिंग वो लोग शुरुआत किया और हम लोग बस मतलब पहले ही लड़ाई हो चुका था बहुत वो लोग का हर साल से होता ही आ रहा है कोई नया बात नहीं था इस बार बात तक नहीं रुका वो लोग ज़्यादा पता नहीं बहुत रेज था ज़्यादा दम था उन लोग के अंदर इतना कि मतलब लड़ाई तक उतर ही गया वो लोग लास्ट में हम लोग आराम से अपना घर जा रहा था घर के लिए बस निकल चुका था स्कूल से जस्ट थोड़ा एकदम स्कूल के आगे ही समझे वहाँ पे निकला तो एक जन लड़का आया घेर लिया फिर बोला कि तुम हमको धक्का दिया था हम अच्छा से सॉरी भी बोला कि अगर हम कभी दिया होगा तो सॉरी लेकिन उससे माना नहीं फिर धक्का देना शुरू कर दिया फिर जब हम ऐसे रुकने के लिए ऑफकोर्स सेल्फ डिफेंस के लिए हम थोड़ा पीछे गया तो एकदम हाथ उठाना डायरेक्ट शुरू कर दिया और बेस्ट ये होगा आप लोग CCTV फुटेज देखें उस मोमेंट पे क्या हुआ अभी कुछ भी एकदम बहुत कन्कशन हो रहा है कुछ জুৰিয়াত চাঞ্চল্যকৰ ঘটনা শিৱসাগৰৰ পৰা ফুৰিবলৈ অহা বান্ধৱীৰ লগত গৈ সন্ধানহীন মাতৃ কন্যা ইফালে কি হৈছিলে স্থানীয় যুৱক হিচাপে মই ক'বলৈ ধৰিছোঁ যে ছোৱালীজনীয়ে মানে লগৰীয়াৰ লগত কৈছিল বেংগলোৰ যাম বুলি পেলাই এনেকুৱা সন্দেহ হৈছে কেনেবাকৈ কন্যা সন্তান আৰু মানে এই সীমাকে হয়তো বেংগলোৰ ফালে লৈ গ'ল নেকি আমাৰ খুবেই সন্দেহ হৈছে যাতে সংবাদ মাধ্যমৰ যোগে আমি সন্ধান পাওঁ তাৰে মানে অনুৰোধ জনালোঁ চবকে সংবাদ মাধ্যমৰ যোগেৰে মই ভণ্টিক অতি সোনকালে বিচাৰি দিবৰ বাবে অসম আৰক্ষীক কাটৰ অনুৰোধ জনাইছোঁ লগতে সংবাদ মাধ্যমক মই ধন্যবাদ জনাইছোঁ যাতে মোৰ ভণ্টিৰ বাবে আহি কিনে বাতৰি প্ৰচাৰ কৰিছে অতি সোনকালে যাতে মই ভণ্টিক ঘূৰাই পাওঁ তাৰ বাবে অসম চৰকাৰ অসম আৰক্ষীক মই সংবাদ মাধ্যমক কাটৰ আহ্বান জনাইছোঁ
নাজিৰা আদৰ্শ আৰক্ষী থানাৰ অন্তৰ্গত লিগিৰি পুখুৰীত এক নিশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে পকা কামৰ যোগালী হিচাপে কাম কৰা উত্তৰ প্ৰদেশৰ সুমিত নামৰ যুৱকজনক বিগত নিশা কোনো দুৰ্বৃত্তই দাৰে বুকু মূৰ আৰু ডিঙিত ওপৰজুপৰি ঘপিয়াই হত্যা কৰে নিশংসভাৱে পেলাই থৈ যায় ৰাতিপুৱা 8টা বজামান 20 মিনিটমান বাকী আছে এতিয়া মই ডিউটি আহিছোঁ ডিউটি অহাৰ পাছত মানে মই মোৰ সেকশন মানে ইয়াতে আজি কাম আছিলে সেকশন এইটো 3B বুলি কয় তাৰপিছত মাইকী মানুহ এজনী এইপিনে পৰা আহিলে আহি মানে এই ডখত সেলেপটো উঠাতে মানে সি মানে দেখি পালে সি এইপিনে দৌৰ মাৰি দিলে দৌৰ মাৰি গৈ তাত মানে বেহুচ নিচিনা হৈ গ'ল কঁপিছে পুৰা মাইকী মানুহকেইটা চিঞৰি মোক মাতিলে বোলে এনেকুৱা কথা বোলে তাৰ বোলে প্ৰেছাৰ উঠি গ'ল তাৰপিছত মই লগালগ অফিচত ফোন কৰিলোঁ আমাৰ তাৰপিছত বাবু এটাক ফোন কৰিলোঁ বোলে ড্ৰাইভাৰ আছে না বোলে ড্ৰাইভাৰ আহিলে ওচৰত লগালগ পঠিয়াই দিয়কচোন 6 নম্বৰ বুলি 3B ৰাস্তাটোত বুলি মাইকী মানুহ এটা প্ৰেছাৰ উঠি গ'ল তাক লৈ যাব বুলি তাৰপিছত তেনেকুৱাত মোক মাতি আকৌ আহিলে বোলে মই যাওঁচোন কি হৈছে বুলি চাই আহোঁ বুলি মই সেই তাত আছিলোঁ আমাৰ 2A সেকশনত আছিলোঁ মই তাৰপিছত আহিতে তাত ক'লে বোলে এনেকুৱা কথা বোলে সেই নলাটোত বোলে মানুহ এটা বোলে মৰি আছে বুলি তই ক'ত বোলে নাই বোলে সেই চেলেপটোৰ ওচৰত তাৰপিছত মই আহি চালোঁ এইডোখৰ পৰা চাইছোঁ হয় ভৰিটো মই দেখি পাইছোঁ তাৰপিছত মই মানে মোৰ কাম কৰা মোটা মানুহ থাকে সেইটোও কামৰ মানে সেইটোও আহিছে আৰু সিহঁতক পুৰা চিঞৰি দিছোঁ তাৰপিছত মোৰ মন নাই বোলে বাবুটোক ফোন কৰোঁ বাবুটোক ফোন কৰিলোঁ বাবুটোক ক'লে এনেকুৱা কথা আমি যোন বাগানত কাম কৰিম বুলি সেইটো বাগানত মানে নলাত এটা মানুহ এটা মৰি আছে তাৰপিছত বোলে কি হৈছে মই কৈছোঁ মই একো ক'ব পৰা নাই কি হৈছে কি নাই মই এতিয়ালৈকে ওচৰত যোৱা নাই খালি দূৰৰ পৰা চাইছোঁ তাৰ ভৰিটো মই দেখি পাইছোঁ তাক সুমিত বুলি মাতে চাগে সুমিত বিহাৰী বুলি মাতে তোমাৰ নাম কি নাম ৰাছিদুল আলী তোমালোকৰ লগত কাম কৰি আছে আমাৰ লগতে কাম কৰি আছে কিমান দিন হ'ল মই নৱেম্বৰত আহিছোঁ কাম কৰিব আহি তাক পাইছোঁ তেওঁ ঘৰ ক'ত তেওঁ ঘৰ UP বিহাৰ এনেকৈ এতিয়ালৈ খবৰ ইমানে পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব এনি ভাৰত 24 ধন্যবাদ